উদযাপন সমিতিৰ তৰফৰ পৰা আমি সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াব বিচাৰিছো। গতিকে আমাৰ ৰাইজসকলে এই মঞ্চৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি আছেনে নাই আমি অকণমান অনুমান ল'ব বিচাৰিছো। গতিকে আপোনালোকৰ এটা দীঘলীয়া হাত চাপৰি পালে আমি অনুষ্ঠানটো যে সৰ্বাংগ সুন্দৰ হ'ব তাকে গম পাম। আপোনালোকে দীঘলীয়া হাত চাপৰিয়ে বহুত বহুত ধন্যবাদ। এই হাত চাপৰি আপোনালোকে এৰি নিদিব, এটা শেষৰ প্ৰান্তলৈকে যাতে হাত চাপৰি আপোনালোকৰ পৰা আমি পাই থাকোঁ। আমি সৰ্বপ্ৰথমে আমাৰ মথিয়া চিগাৰ ৬০ দশকৰ এজন দুৰন্ত তৰুণ খুব সুন্দৰভাৱে ফুটবল খেলে আৰু দৰাইদেউৰ দুভৰি ছন্দত হয়তো ৰাজ্যিক পৰ্যায়তে হওক জিলা পৰ্যায়তে হওক আগবাঢ়ি নগ'লেও বা গ'লেও আমাৰ মথিয়া চিগাৰ বা মাদুৰী মেচাগৰ অঞ্চলত যিবিলাক ফুটবল খেল হয় এই ফুটবল খেলবিলাকত দৰাইদেউৰ যেতিয়া ডেকা অৱস্থাত আছিল তেতিয়া আমি সৰু সৰু তেতিয়া আমি দৰাইদেউৰ দুভৰি ছন্দ দেখোঁ আৰু দৰাইদেউৰ যিটো চিৰণ যিটো তৰুণ যিটো মনোভাৱ সেই মনোভাৱটো সদায় দৰাইদেউৰ ওচৰত দেখোঁ। এতিয়াও আমি ধৰ্মীয় কাম কাজত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হয় সমাজ ব্যৱস্থাক কলুষিত হোৱাৰ পৰা সুন্দৰ ৰূপত সমাজখনক আগবঢ়াই নিয়াত যথেষ্ট ভূমিকা তেখেতে পালন কৰি আছে। আজিৰ তাৰিখতো এইটো বয়সতো তেখেতে দুৰন্ত তৰুণৰ গোটেই আজি আহি এই সন্ধিয়া বেলাটো আহি আমাৰ মাজত উপস্থিত হৈছেই। আমি খগেশ্বৰ দদাইদেউলৈ এখনি ফুলাম গামোচাৰে আমি শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। গতিকে মই সভাপতি উদযাপন সমিতিৰ সভাপতি আদিত্য বৰগোহাঁই ডাঙৰীয়াক তেখেতক এখনি বিহুৱানে আমি চেনেহ যাচিব বিচাৰিছোঁ। দদাইদেউ অকণমান আগলৈ আহিলে ভাল পাম। আপোনালোকে হাত চাপৰি দিব। কনিষ্ঠজনৰ জ্যেষ্ঠজনৰ যি আশীৰ্বাদ বহাগৰ প্ৰথম পহিলা বহাগত গোসাঁই বিহুৰ দিনা আমি ল'ব লাগে সেইটো আমি অনুষ্ঠানটো উপস্থাপন কৰিব নোৱাৰাৰ কাৰণে হৈ গৈছে, কিন্তু এতিয়া আমি আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। লগে লগে এখন সম্বৰ্ধনা পত্ৰ আমি তেখেতলৈ আগবঢ়াই আনিছোঁ। গতিকে মই সম্বৰ্ধনা পত্ৰখনি প্ৰথমতে আমি পাঠ কৰিব বিচাৰিছোঁ। সকলোলৈকে আমি যুগুতাই আনিছোঁ একেধৰণে। গতিকে মই দীক্ষিতা গগৈ ডাঙৰে আমি সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিবৰ বাবে অনুৰোধ কৰিছোঁ। সকলোলৈকে নমস্কাৰ জনাইছোঁ। ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকলকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা সকলোলৈকে ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। মই এতিয়া প্ৰমাণ পত্ৰখন পঢ়িবলৈ আগবাঢ়িছোঁ। বৃহত্তৰ মথিয়া চিগা যুৱ সমাজৰ উদ্যোগত আৰু মথিয়া চিগাবাসী ৰাইজৰ সহযোগত বহাগী বিদায় উদযাপন স্থান মথিয়া চিগা ৰাজমাও হাইস্কুল খেলপথাৰ দিনাংক ৩১ বহাগ ১৯৪৭ 15 মে ২০২৫। সম্বৰ্ধনা জ্ঞাপন কমহি পৰম ধৰ্ম প্ৰতি শ্ৰীযুত খগেশ্বৰ মোহন মথিয়া চিগা শ্ৰদ্ধাভাজনেখো জয় জয়তে বৃহত্তৰ মথিয়া চিগা যুৱ সমাজ আৰু মথিয়া চিগাবাসী ৰাইজৰ তৰফৰ পৰা আপোনালৈ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৃহত্তৰ মথিয়া চিগা অঞ্চলত জন্মগ্ৰহণ কৰি আপুনি শৈশৱ কৈশোৰ আৰু যৌৱন গৰকী বৰ্তমান জীৱনৰ এক পূৰ্ণতা প্ৰাপ্তি সন্ধিক্ষণত উপস্থিত হৈছেহি। আপোনাৰ এই সুদীৰ্ঘ যাত্ৰাত মথিয়া চিগাৰ উন্নয়নৰ বাবে আপোনাৰ যোগ্যতা অনুসৰি সেৱা আগবঢ়াই আহিছে। আপোনাৰ মাজত থকা শিক্ষা সাহিত্য সংস্কৃতি আৰু আধ্যাত্মিক গুণৰ পৰিপক্কতাৰে পৰিয়ালৰ লগতে সমাজৰ অনুজসকলক সকলো দিশতে আগবাঢ়ি যাব পৰাকৈ উৎসাহ প্ৰেৰণা তথা পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰি আহিছে। আপোনাসৱৰ পদাংককে অনুসৰণ কৰি মথিয়া চিগাৰ আজিৰ প্ৰজন্মই এখন সুস্থ সবল আৰু সংস্কৃতিবান সমাজ গঠনৰ দিশে আগবাঢ়িছে। সেই মহান আপোনাসৱক দিবলৈ আমাৰ হাতত আজি একোৱেই নাই। ৰঙালীৰ ৰঙৰ মাজতে বৃহত্তৰ মথিয়া চিগা যুৱ সমাজ আৰু মথিয়া চিগাবাসী ৰাইজৰ হৈ আপোনাক কৃতজ্ঞতা জ্ঞাপনৰ লগতে বিহুৰ ওলগ যাচিলোঁ। সেৱাৰে
বহাগী বিদায় উদযাপন সমিতিৰ হৈ আদিত্য বৰগোহাঁই সভাপতি, কৃষ্ণ পানী ফুকন, পদুম শইকীয়া, অশ্বিনী কোঁৱৰ কাৰ্যকাৰী সভাপতি, ভৰত চাংমাই মুখ্য সম্পাদক, প্ৰশান্ত গগৈ কোষাধ্যক্ষ, পাৰ্থজিৎ পানী ফুকন, অমৰজিৎ কোঁৱৰ যুটীয়া সম্পাদক। ধন্যবাদ। এই সম্বৰ্ধনা পত্ৰখনি আমি আগবঢ়াব বিচাৰিছোঁ। গতিকে সভাপতি মহোদয়ক, উদযাপন সমিতি সভাপতি মহোদয়ক আমি সম্বৰ্ধনা পত্ৰখিনি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কেমেৰা ফটো ল'ব লাগিছিলে। অলপ কেমেৰা ফটোখন ৰাখিব লাগে। কেমেৰা ফটোখন ৰাখা লৈ আছেনে? অঁ, ঠিক আছে। হ'ব, ধন্যবাদ। এয়া কপি ফটো ৰাখিছে, ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতে আমি আমাৰ মাজত উপস্থিত হৈছে ঐশ্বত বৰুৱা ডাঙৰীয়া, তেখেতক আমি মঞ্চলৈ আদৰণি জনাই আনিবৰ কাৰণে বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ এই মথিয়াচিঙা কোঁৱৰ গাঁৱৰ আমাৰ অতি শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ ব্যক্তি ৰূপেশ্বৰ কোঁৱৰ ডাঙৰীয়াক, তেখেতক আমি দয়াদক মঞ্চ অকণমান আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে এখনি বিহুৱানেৰে আমি প্ৰথমতে শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। আমি কাৰ্যকৰী সভাপতি কৃষ্ণ পানী ফুকনক অনুৰোধ জনাইছোঁ। আৰু এখনি সম্বৰ্ধনা পত্ৰৰে তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ আমাৰ ডিম্বেশ্বৰ চেতিয়াদেৱক। অকণমান আগলৈ পদুম শইকীয়া ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আমি তেখেতক শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছোঁ। লগতে এয়া এখনি সম্বৰ্ধনা পত্ৰ তেখেতৰ বাবে আমি যোগদাই আনিছিলোঁ, এই দয়াদক আমি আগবঢ়াই দিছোঁ। আৰু দুইজন ব্যক্তি অকণমান কথা থাকি গৈছে। ৰূপেশ্বৰ কোঁৱৰ ডাঙৰীয়া ইতিমধ্যে জানে আপোনালোকে আমাৰ ইলেক্ট্ৰিচিটি বিভাগত, বিদ্যুৎ বিভাগত তেখেতৰ অৱসৰী গ্ৰহণ কৰিবি আজি পৰ্যন্ত তেওঁ ডেকা ল'ৰাৰ নিচিনাকৈ আহি মঞ্চত উপবিষ্ট হৈছেহি। তেখেতৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনকেইটাত যাতে গোটেই বছৰটো মংগলময় হৈ পৰক তাকে কামনা কৰিছোঁ। আৰু লগে লগে আমাৰ ডিম্বেশ্বৰ চেতিয়াৰ দৰেতো তেখেতো একালৰ বিহুৱা, আমাৰ শিৱ মন্দিৰৰ কাৰণে হওক বা বিভিন্ন অনুষ্ঠানৰ কাৰণে হওক শিৱসাগৰ জিলাৰ প্ৰতিটো প্ৰান্তত গৈ পুৱতি নিশালৈকে বিহু গাই গাই অৰ্থকৰী দিশত সংগ্ৰহ কৰি অনুষ্ঠান গঢ়াত তেখেতৰ ভূমিকা উল্লেখনীয়। আৰু লগতে এই হুঁচৰিবিলাকত জ্যেষ্ঠসকলৰ হুঁচৰি সঁচাকৈ চাবলৈ পোৱাই নাযায়, কিন্তু তেখেতসকলে আজিকোপতে এতিয়ালৈকে তেখেতলোকে সেই কথাখিনি জীৱন্ত ৰূপত ধৰি ৰাখিছে। আৰু এতিয়া যদি ঢোল বজাবলৈ কয় এতিয়াও ঢোল বজাব পৰা অৱস্থাত আছে। গতিকে দয়াদিলৈ আমি অশেষ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ আমাৰ অতি শ্ৰদ্ধাৰ উমা কোঁৱৰ ডাঙৰীয়ালৈ, তেখেতক আমি এখনি ফুলাম গামোচাৰে আগলৈ আহক, অকণমান আগলৈ আহক, এখনি ফুলাম গামোচাৰে অশ্বিনী কোঁৱৰ ডাঙৰীয়াক আমি চেনেহ যাচিবৰ কাৰণে শ্ৰদ্ধা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এই উমা কোঁৱৰ একালৰ আমাৰ শিক্ষাগুৰু আছিল আৰু আমি একেলগে চাকৰিও কৰিছিলোঁ এইখন বিদ্যালয়ত। তাৰপিছত তেওঁ বদলি হিচাপে জয়মতীৰ পৰা অৱসৰ গ্ৰহণ কৰিলে আৰু ষাঠিৰ ঊৰ্ধৰ যি খোজকঢ়া সৰ্ববাদ্য পৰ্যায়ত তেখেতে বিভিন্ন পদত নিজকে অধিষ্ঠিত কৰাই মথিয়াচিঙাৰ সুনাম কঢ়িয়াই আনিছে। এজন দুৰন্ত তৰুণগতে এইটো বয়সতো আমি যদি খোজকাঢ়ি যাওঁ এখন মাৰ্চিডিজ গাড়ী আগত গুচি গ'ল আমি এপে হিচাপে তলত থাকি যাবলগীয়া হয়। এইটো বয়সত আমিও তেওঁলোকৰ লগত ফেৰ মাৰিব নোৱাৰোঁ। এইটো অৱস্থাত আজি আমাৰ মাজত পাই আমি সঁচাই সুখী হৈছোঁ আৰু দয়াদৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। অনাগত দিনকেইটাত আৰু বিভিন্ন কাৰ্যসূচীৰে যাতে মথিয়াচিঙাৰ নামটো আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত যাতে বিয়পাই দিব পাৰে
তাকে আমি কামনা কৰি হৃদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠানবিলাক আগবঢ়াব বিচাৰিছোঁ আমি মাননীয় নৰদীপ সন্দিকৈদেৱক এখনি ফুলাম গামোচাৰে আৰম্ভ জনাব বিচাৰিছোঁ মই সঞ্জীৱ চেতিয়া ডাঙৰীয়াক বিষয়বীয়া তেখেতক অনুৰোধ জনাইছোঁ তেখেতক শ্ৰদ্ধা আৰু চেনেহ যাচিবৰ বাবে ধন্যবাদ জনাইছোঁ ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ শৈলেশ দত্ত ডাঙৰীয়া তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ ভৰত চাংমাই ডাঙৰীয়াক উদযাপন সমিতিৰ সম্পাদক চেনেহ যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এখনি সম্বৰ্ধনা পত্ৰৰে তেখেতক আমি সম্বোধিত কৰিব বিচাৰিছোঁ ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ মাননীয় বাণীকান্ত বৰগোহাঁই ডাঙৰীয়া তেখেতকো আমি অকণমান আগলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ অনুপস্থিত তাৰ পাছতে আমি আগবাঢ়িছোঁ ননীল বৰুৱাদেৱলৈ তেখেতক এখনি ফুলাম গামোচাৰে আৰু প্ৰশান্ত গগৈ আমাৰ কেচিয়াৰ প্ৰশান্ত গগৈ ডাঙৰীয়াক শ্ৰদ্ধা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এখনি সম্বৰ্ধনা পত্ৰ আমি তেখেতক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ প্ৰশান্ত গগৈ ডাঙৰীয়াক ইয়াৰ পাছতে আমি উদ্ধৱ দিহিঙীয়া ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ গতিকে এখনি ফুলাম গামোচাৰে আমাৰ অৰুণ কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আৰু এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ কমল মোহন ডাঙৰীয়া মাননীয় কমল মোহন ডাঙৰীয়াক আমি মঞ্চৰ অকণমান আগলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ এখনি ফুলাম গামোচাৰে মই দিগন্ত মোহন ডাঙৰীয়াক শ্ৰদ্ধা যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া কমল মোহন ডাঙৰীয়া এখনি বিহুৱান আৰু এখনি সম্বৰ্ধনা পত্ৰই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে ইয়াৰ পাছতে আগবাঢ়িছোঁ প্ৰদীপ গগৈ ডাঙৰীয়া তেখেতক অনুপস্থিত তাৰ পাছতে আমি দিগন্ত বৰুৱা ডাঙৰীয়াক আমি শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ আমি দেৱজিৎ বৰগোহাঁই ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে তেখেতক শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এখনি সম্বৰ্ধনা পত্ৰ তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ আলাউদ্দিন আহমেদ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে মৃণাল বৰগোহাঁই ডাঙৰীয়াক শ্ৰদ্ধা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এখনি সম্বৰ্ধনা পত্ৰই তেখেতক শ্ৰদ্ধা জনাইছে ইয়াৰ পাছতে আমি আলম শ্বাহ বৰা ডাঙৰীয়া আমি অকণমান মঞ্চ আগলৈ বিচাৰিছোঁ আৰু সম্বৰ্ধনা ঋতুপন বুঢ়াগোহাঁই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এখনি বিহুৱানে শ্ৰদ্ধা জনাবৰ বাবে আৰু এখনি সম্বৰ্ধনা পত্ৰৰে তেখেতক শ্ৰদ্ধা নিবেদন কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আমি মথিয়াচিকা ৰাজমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ শ্ৰদ্ধাৰ যাদৱ বৰগোহাঁই ছাৰক আমি অকণমান আগলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ পাৰ্থপ্ৰতিম কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে এখনি সম্বৰ্ধনা পত্ৰৰে তেখেতক শ্ৰদ্ধা জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ প্ৰেমনাথ গগৈ ডাঙৰীয়া অনুপস্থিত চাগে অনুপস্থিত তাৰ পাছতে আমি আগবাঢ়িব বিচাৰিছোঁ বাণীকান্ত বৰগোহাঁই ডাঙৰীয়া নাই তাৰ পাছতে আমি আগবাঢ়িছোঁ মাননীয় বেত্ৰ বৰগোহাঁই ডাঙৰীয়া তেখেতেও আমাৰ মাজত অনুপস্থিত তাৰ পাছতে আমি আগবাঢ়িছোঁ গগাধৰ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে তেখেত অনুপস্থিত নাই এইবাৰ আমি আগবাঢ়িছোঁ অচ্যুত বৰুৱা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অকণমান আগলৈ আগবাঢ়িব
ধনঞ্জয় বৰগোহাঁই ডাঙৰীয়া শ্ৰদ্ধা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ এখন সম্বৰ্ধনা পত্ৰ আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু এইবাৰ আমি আগবাঢ়িছোঁ অৰুণা বৰগোহাঁই ডাঙৰীয়ানীক শ্ৰদ্ধা জনাবৰ বাবে মই অকণমান আগলৈ আহিবলৈ অনুৰোধ কৰিছোঁ অকণমান আগলৈ আহি দিওঁ মই অৰূপ বুঢ়াগোহাঁই ডাঙৰীয়াক এখন এই ফুলাম বিহুৱানেৰে তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এখন সম্বৰ্ধনা পত্ৰৰে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ আমাৰ মাজত উপবিষ্ট সকলোৰে শ্ৰদ্ধাৰ মাননীয় কৰ্ণ বৰুৱা ডাঙৰীয়া আমি অকণমান মঞ্চ আগলৈ আহিবলৈ অনুৰোধ কৰিছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ উদ্যোক্তা ৰামকৃষ্ণ পানীফুকনক অনুৰোধ জনাইছোঁ শ্ৰদ্ধা জনাবৰ বাবে আৰু এখনি সম্বৰ্ধনা পত্ৰৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু ইয়াৰ মাজতেই আমাৰ উদ্যোক্তা মণ্ডলীৰ খুব হেঁপাহ এটা পঢ়ি ৰাখিছে সম্বৰ্ধনা বুলি নহয় এখন ফুলাম গামোচাৰে প্ৰদীপ ফুকন আৰু জিতেন কোঁৱৰ ডাঙৰীয়াক শ্ৰদ্ধা জনাব বিচাৰিছে গতিকে মই অমৰজিৎ কোঁৱৰক অনুৰোধ কৰিছোঁ প্ৰদীপ ফুকন ডাঙৰীয়াক জনাবৰ বাবে শ্ৰদ্ধা জনাবৰ বাবে আৰু জিতেন কোঁৱৰ ডাঙৰীয়াক আগবাঢ়িবলৈ কৈছোঁ মৃন্ময় গগৈ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আমাৰ তেওঁৰ ছাৰ হ'ব এই ছাৰক এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা নিবেদন কৰিছে হেল্ল' ইয়াৰ লগতে আপোনালোক সদাশয় ৰাইজ সকলোৱে দেখি আছে যে আৰম্ভণিৰ পৰাই মাইক্ৰফোন ধৰি আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি দ্বিজেন বৰগোহাঁই ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেখেত নাথাকিলে হয়তো আমাৰ কিছু আধৰুৱা যেন আমি অনুভৱ কৰোঁ আমি তেখেতকো উদ্যোক্তা মণ্ডলীক এখনি বিহুৱানেৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ মই গোহাঁই ডাঙৰীয়া আগলৈ যাবলৈ অনুৰোধ জনাইছোঁ আৰু তৰুণ বৰগোহাঁই ডাঙৰীয়াক এই বিহুৱান যাচিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এতিয়া ইতিমধ্যে আপোনালোকে দেখিছে মঠিয়া চিগাখনত আপোনালোকে আজি আহি এনেধৰণে এই সন্ধিয়া বেলা প্ৰতিকূল বতৰকৈ দেওচি আপোনালোকে যেতিয়া আহি আমাৰ মাজত অনুষ্ঠানটি সফল ৰূপায়ণ ঘটাত যি অৰিহণা যোগাইছে এই সকলো মঞ্চৰ পৰাই আমি সকলোৱে আপোনালোকলৈ হিৰ ভৰা ওলগ জনাইছোঁ শ্ৰদ্ধা নিবেদন কৰিছোঁ আহি থকা বৰ্ষকেইটাতো আমি এই ধৰণে এই চানেকিৰে আপোনালোকৰ মাজলৈও আমি ঢপলিয়াই আগবাঢ়ি যাম আৰু সদৌ এই সমন্বয় অনুষ্ঠানটি আমি সামৰিব বিচাৰিছোঁ এটা হাত তালিৰে আৰম্ভ হৈছিলে ইতিমধ্যে আমাৰ উদ্যোক্তা মণ্ডলীয়ে ঘোষণা দিছে বাণীকান্ত বৰগোহাঁই ডাঙৰীয়াক আমি সমন্বয় জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতৰ সুযোগ্য পুত্ৰ দেৱজিৎ বৰগোহাঁইক গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ মই দেৱজিৎ বৰগোহাঁইক মঞ্চৰ আগলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ এখনি গামোচা আৰু এখনি সম্বৰ্ধনা পত্ৰ তেওঁ প্ৰদান কৰিবৰ কাৰণে মই জিতেন কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু লগতে মাননীয় বগাধৰ গগৈ ডাঙৰীয়া এয়া তেওঁৰ পুত্ৰই তেখেতৰ পিতৃৰ ৰূপত সম্বৰ্ধনাটি গ্ৰহণ কৰিছে এটা হাততালি দিব বাপেকৰ সন্মানটো লোৱা পুত্ৰই অধিকাৰ থাকে সেইকাৰণে পুত্ৰই গ্ৰহণ কৰিছে ইয়াৰ পাছতে আমি বগাধৰ গগৈ ডাঙৰীয়া দৰে দৰে বহুত আগৰ পৰাই আমাৰ মাজত আহি উপস্থিত হয়হি আজি হয়তো আহিব পৰা নাই সেয়েহে তেখেতৰ সুযোগ্য কনিষ্ঠ পুত্ৰ প্ৰশান্ত গগৈ ডাঙৰীয়াক এই সম্বৰ্ধনাটো গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মৃণাল চেতিয়া ডাঙৰীয়াক এই সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই উদযাপন সমিতিৰ কোষাধ্যক্ষ
এয়া মৃণাল চিতিয়া ডাঙৰীয়াই তেখেতক শ্ৰদ্ধা নিবেদন কৰিছে আৰু এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে। ইমানতে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি শেষ হৈছে বুলি ঘোষণা কৰিছোঁ আৰু কিছু কাৰণত হয়তো আকৌ ওলাবই পাৰে কেনেবাকৈ কিবা কাৰণত, গতিকে আমি বিশ্ব পৰ্যায়লৈ লৈ যাম। গতিকে আপোনালোকৰ এটা দীঘলীয়া হাত তালিৰে অনুষ্ঠানটো আমি সামৰণি মাৰিব বিচাৰিছোঁ। বহুত বহুত ধন্যবাদ। ধুনীয়া ধুনীয়া বিহুনাম আপোনালোকে শুনিবলৈ পাব, হেঁপাহৰ গধূলি আপোনালোকে পাৰ কৰিবলৈ পাব।